সকলোকে নমস্কাৰ আৰু অৱশেষত জৱনিকা পৰিলে সাবতা সাবতি নাটকখনে আৰু সেই সাবতা সাবতি নাটকখনৰ নায়িকাগৰাকীৰ পৰিচয়টো আপোনালোকক দি ল'ব লাগিব কাৰণ তেওঁ সুন্দৰ অভিনয় কৰিব পাৰিলে নহয় নে সেইটো কাৰণে তেওঁ পৰিচয়টো দিব লাগিব। প্ৰথমতে তেওঁ আছিলে এগৰাকী চুলাই বেপাৰী আৰু চুলাই বেপাৰীৰ পিছত এই কন্টেকৰ আন্ডাৰত যে মেডিকেলতে নহয় আজিকালি সবতে এইবিলাক কন্টেকৰ আন্ডাৰত যে কাম কৰে সেই ঠিক তেনেকুৱাই অস্থায়ী কৰ্মচাৰী তাতে কাম কৰা সেই মেডিকেলতে কাম কৰা এজন যুৱকে দিছিলে সেই ভিডিঅ'টো তেওঁ তাতে কাম কৰে যেহেতু তেওঁ দি দিছিলে একদম সাহসেৰে দিছিলে কথাটো যেহেতু তেওঁলোকে লখিমপুৰবাসী হিচাপে লাজ পাইছিলে আৰু আমি উৰহি গছৰ উটো তেতিয়াহে পালো। কালি মই এটা ভিডিঅ' আপোনালোকক দিছিলোঁ যে আপোনালোকে এটা কথা মন কৰিব যদি ভূপেন বৰা বিজেপিলৈ যায় তেন্তে হ'লে আপোনালোকক মই কৈছিলোঁ যে সেইখন এখন নাটক আৰু হয়ো হয় মোৰ কথাটো একেবাৰে সঁচা কথা। বন্ধু বান্ধৱীসকল এই নাটকৰ পিছত আৰু কিছুমান আছে দেখিলে নহয় নাটকখন কৰি থাকোঁতে মুখা খুলিব লাগে নহয় আমাৰতো মুখ্যমন্ত্ৰীটো সেইবিলাকত পাকৈত কাৰণ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দেখাব লাগিব মানুহৰ আগত যে ইহঁতৰ কিমান ৱেট আছে সেইফালৰ পৰা কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ এই ব্ৰেইনটো মানিব লাগিব দেই। সুন্দৰ এখন মুখ্যমন্ত্ৰীয়ে নাটক কৰিলে আৰু সেই জালত মানে ভৰি দি দিলে ভৰি দিয়াৰ লগে লগে আৰু দুদিনৰ আগলৈকে কি কৰিছিলে সেই ভূপেন বৰাকে চৰিত্ৰহীন বুলি কৈছিলে আমাৰ মুখ্যমন্ত্ৰীয়ে মীৰা বাইদেউক যিহেতু বেয়া ইংগিত দিছিলে বুলি কৈছে আৰু আপোনালোকে গমেই পায় তাৰ পিছতে এজন আকৌ এতিয়া যেতিয়া বিজেপিলৈ গ'ল তেওঁলোকৰ চৰিত্ৰ নিকা হৈ গ'ল। এই সাবতা সাবতি এইখন এতিয়া নাই আৰু যি কি নহওক তেওঁলোকৰ নাটকখন চাই কিন্তু মানুহৰ এটা শিক্ষা হ'ল যে এনেকুৱা থাৰ্ড ক্লাছ মানুহক বিশ্বাস কৰিব নোৱাৰি। গতিকে বন্ধু বান্ধৱীসকল তেওঁ নিজৰ সমষ্টিতে বিজেপিয়ে কোৱা কথা দেই নিজৰ সমষ্টিতে নিজৰ ৱাৰ্ডতে তেওঁ জিকিব পৰা নাছিলে আৰু এইজনক বোলে এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে মানে এইবিলাক কি জালুকবাৰীটো খেলে যদি খেলিব পাৰিব বুলি কৈছে জিকাই অনা দায়িত্ব তেওঁলোকৰ দলৰ। গতিকে তাৰ আগতে ক'ব লাগিব তেওঁ পৰিচয়টো দিব লাগিব। পীযুষ হাজৰিকাই সুন্দৰকৈ কৈছে তেওঁ এটা আছিলে কমিশনৰ মাষ্টৰ আৰু সেই কমিশনৰ মাষ্টৰটো এতিয়া তেওঁলোকৰ দলত যেতিয়া নিছে সেইটো কমিশনৰ মাষ্টৰ হৈ বাৰু থাকিবনে চাওকচোন আপোনালোকে। মই বিজেপিলৈ নোযোৱা কাৰণটো কি যোৱা 3টা বছৰ আৰু যোৱা 30টা বছৰে কংগ্ৰেছ দলৰ এজন কৰ্মকৰ্তা হিচাপে দলৰ সভাপতি হিচাপে মই অসমীয়া ৰাইজৰ কণ্ঠ হ'বলৈ চেষ্টা কৰিছোঁ। চৰকাৰখনৰ যিবিলাক অপকৰ্ম তেওঁলোকে ভিজন ডকুমেণ্টছখন কাৰ্যকৰী কৰাত যিবিলাক ব্যৰ্থতা সেই কথাবিলাকেৰে মই চৰকাৰখনক ৰাইজৰ হৈ পেলাই প্ৰশ্ন কৰি আহিছোঁ। এতিয়া মই যদি সাপৰ নিচিনাকৈ মূৰ সলাই দিওঁ অসমৰ মানুহে ৰাজনীতিবিদক বিশ্বাস নকৰা হ'ব। বসী ৰাইজক অনুৰোধ কৰিছোঁ সাৱধান হওক আপোনালোক। কমিশন বৰা গৈ আছে তেওঁ চিণ্ডিকেট কৰাৰ কথা কৈছে মই শুনিছোঁ কিন্তু ভূপেন বৰা ডাঙৰীয়া হ'ল কমিশন বৰা সমষ্টি এইটো ওচৰতে হাৱাজানৰ পৰা কেই কিলোমিটাৰত আছো 5 কিলোমিটাৰ হাৱাজানতে আছো আপোনালোকেতো জানেই আপোনালোক তেওঁৰ সমষ্টিৰ একে নিকটৱৰ্তী মানুহ সকলোৱে কমিশন বৰা বুলি নকয় জানো কয় নে নকয় সকলোৱে তেখেতক কমিশন বৰা বুলি কয় আৰু সেইকাৰণে তেওঁ 5টা ইলেকশ্যন খেলিছে জীৱনত 2টাতহে জিকিছে 3টাত হাৰিছে আপুনি গাইড বুলি কৈছে তাৰপাছত মই কৈছো শুনক এতিয়া তেওঁ বোলে মই নতুনকে শুনিছো 5টাততো হাৰিলে 5টাৰ 3টাত হাৰিলে বিহপুৰীয়াত এইবাৰ বোলে বিহপুৰীয়াৰ পৰা আঁতৰি পেলাই ৰঙা নদী যাব। ৰঙা নদীবাসী ৰাইজ আপোনালোক সাৱধান হওক ডক্টৰ কমিশন বৰা গৈ আছে আপোনালোকৰ বিপদ হ'ব গতিকে ভাবি চিন্তি সিদ্ধান্ত ল'ব। গাইড কোন হয় বেলেগ কথা কিন্তু তেওঁ স্বীকাৰ কৰিছে কমিশন বৰাটো আমাক কেতিয়াও কোৱাই নাই তেওঁৰ নামহে কমিশন বৰা। মই সমষ্টিত ষ্ট্ৰাইক ৰেটৰ কথা যদি কওঁ মোৰ 100%। মই 3টা ইলেকশ্যন জীৱনত খেলিছোঁ 3টাতে জিকিছোঁ তেখেতে 5টা ইলেকশ্যন খেলিছে 2টাত জিকিছে মানে 40% ষ্ট্ৰাইক ৰেট। কিয় সেই কমিশন এজেণ্ট কমিশন বৰাৰ কাৰণে তেওঁ ভোট নাপায়। ইমান কমিশনৰ প্ৰয়োভৰ হৈ যায় সমষ্টিত তেওঁ য'ত যায় ইমান কমিশনৰ প্ৰয়োভৰ হৈ যায় তেওঁ ইলেকশ্যন নিজিকে কাৰণ কমিশন বৰাক বিহপুৰীয়াবাসী আৰু ভোট নিদিয়ে। গতিকে মই আকৌ অনুৰোধ কৰিছোঁ আমাৰ ৰঙা নদীবাসী যদি নতুনকৈ গঠন হয় ৰঙা নদীবাসী ৰাইজক অনুৰোধ কৰিছোঁ সাৱধান হওক আপোনালোক। কমিশন বৰা গৈ আছে ভাল সিদ্ধান্ত তেওঁ চিণ্ডিকেট কৰাৰ কথা কৈছে মই শুনিছোঁ কিন্তু ভূপেন বৰা ডাঙৰীয়া হ'ল কমিশন বৰা সমষ্টি এইটো ওচৰতে
হাৱাজানৰ পৰা কেই কিলোমিটাৰত আছো? 5 কিলোমিটাৰ। আপোনালোকে হাৱাজানতে আছে, আপোনালোকেতো জানেই। আপোনালোক তেওঁৰ সমষ্টিৰ একে নিকটৱৰ্তী মানুহ। সকলোৱে কমিশ্যন বৰা বুলি নকয় জানো? কয় নে নকয়? সকলোৱে তেখেতক কমিশ্যন বৰা বুলি কয়। আৰু সেইকাৰণে তেওঁ 5টা ইলেকশ্যন খেলিছে জীৱনত, 2টাতহে জিকিছে, 3টাত হাৰিছে। তাৰপাছত মই কৈছো শুনক, এতিয়া তেওঁ বোলে, মই নতুনকে শুনিছো 5টাততো হাৰিলে, 5টাৰ 3টাত হাৰিলে বিহপুৰীয়াত। এইবাৰ বোলে বিহপুৰীয়াৰ পৰা আঁতৰি পেলাই ৰঙা নদী যাব। ৰঙা নদীবাসী ৰাইজ আপোনালোক সাৱধান হওক, ডক্টৰ কমিশ্যন বৰা গৈ আছে, আপোনালোকৰ বিপদ হ'ব। গতিকে ভাবি চিন্তি সিদ্ধান্ত ল'ব। গাইড কোন হয় বেলেগ কথা, কিন্তু তেওঁ স্বীকাৰ কৰিছে, কমিশ্যন বৰাটো আমাক কেতিয়াও কোৱাই নাই, তেওঁৰ নামহে কমিশ্যন বৰা। মই সমষ্টিত ষ্ট্ৰাইক ৰেটৰ কথা যদি কওঁ, মোৰ 100%। মই 3টা ইলেকশ্যন জীৱনত খেলিছো, 3টাতে জিকিছো। তেখেতে 5টা ইলেকশ্যন খেলিছে, 2টাত জিকিছে, মানে 40% ষ্ট্ৰাইক ৰেট। কিয়? সেই কমিশ্যন এজেণ্ট, কমিশ্যন বৰাৰ কাৰণে তেওঁ ভোট নাপায়। ইমান কমিশ্যনৰ প্ৰয়োভৰ হৈ যায় সমষ্টিত, তেওঁ য'ত যায় ইমান কমিশ্যনৰ প্ৰয়োভৰ হৈ যায়, তেওঁ ইলেকশ্যন নিজিকে। কাৰণ কমিশ্যন বৰাক বিহপুৰীয়াবাসী আৰু ভোট নিদিয়ে। গতিকে মই আকৌ অনুৰোধ কৰিছো, আমাৰ ৰঙা নদীবাসী যদি নতুনকে গঠন হয়, ৰঙা নদীবাসী ৰাইজক অনুৰোধ কৰিছো, সাৱধান হওক আপোনালোক, কমিশ্যন বৰা গৈ আছে। দেখিলে নিশ্চয় পীযুষ হাজৰিকাই কি সুন্দৰকৈ কৈছে, নহয়নে? সঁচাকৈ জমনি হৈছে, কিন্তু খেলখন একদম জমনি হৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ জালুকবাৰীৰ পৰা খেলিব আৰু জিকাই অনা দায়িত্বটো তেওঁ। কিন্তু ইয়াৰ আকৌ মই কওঁ কথা এটা, আজি মুখ্যমন্ত্ৰী কালি, আৰু মই যিহেতু ভিডিঅ'টো হেৰিকৈ দিছোঁ, কালি যেতিয়া মুখ্যমন্ত্ৰী সেই ভূপেন বৰাৰ ঘৰত গৈছে, তেওঁ পত্নীয়ে একদম ধূপ ধূনা লৈ পেলাই আদৰিছে, ভাল কৰিছে। তাত আমি বেয়া পাবলগীয়া একো নাই। কিন্তু তাৰ লগতে সেই ভৰি ধোৱা পানীখিনি যদি অকণ থপনাতে থলে হয়, তেতিয়াও কিন্তু বহুত ভাল কথা। কাৰণ তেওঁ ঘৰলৈ আমাৰ সুদক্ষ মুখ্যমন্ত্ৰী গৈছে, যি মুখ্যমন্ত্ৰীয়ে নেকি ঘুচিয়াই তেজো উলিয়াই দিলে। আৰু সেই মুখ্যমন্ত্ৰী তাত গৈ পুৰা ধুই পখালি এনেই নকয় মানুহে যে বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই যোৱাৰ পিছত সকলোখিনি চাফা হৈ যায়। আৰু এইখিনিতে কওঁ, ধৰ্ষণকাৰী, বলৎকাৰী, এতিয়া এইজনে যিহেতু এগৰাকী মহিলা কেনেকুৱাকৈ মানে ফচাই দিছে চাওকচোন, মুঠতে কিহত? টকাৰ কাৰণে। আৰু সেই মহিলাগৰাকীও এনেকুৱাই মহিলা, আজিৰ দিনত তেনেকুৱা মহিলা আছে, প্ৰমাণটোতো আপোনালোকে পালেই। এখন নাটক কৰিলে কেনেকৈ, ইছৰাম ক'ব পাৰেনে বাৰু? সেই মুখখন দেখাই পেলাই মোক কেনেকুৱা কৰিছে, তেনেকুৱা কৰিছে, কেনেকুৱা ধৰণৰ এক্টিং কৰিছিলে, নহয় জানো? গতিকে মুখ্যমন্ত্ৰীয়ে কি সুন্দৰকৈ কথাখিনি কৈছে, জালুকবাৰীৰ পৰা খেলিব। আৰু তাৰ আগতে ক'লে মুখ্যমন্ত্ৰীক মানে তেওঁ যিমানখিনি যি কৈছিলে, আৰু তেওঁ এজেণ্ট নহয় বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, কিন্তু সেই ভিতৰ চৰাত কিমান কি কথা বতৰা চলি আছে মুখ্যমন্ত্ৰীয়ে বোলে সকলোখিনি গমেই পায়। গতিকে মই ইমানখিনি কথা কৈ থাকিলে নহ'ব নহয়, হয়নে নহয়? গতিকে আপোনালোকে চাই লওক। আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে, সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পতা নাই। অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। সময় আদি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব। আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই
কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পতা নাই। অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। সময় আদি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব। আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পতা নাই। অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। সময় আদি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব। ভূপেন বৰাই জালুকবাৰীত খেলিলেও হ'ব। ভূপেন বৰাৰ কাৰণে চাওক, জিকোৱা হাৰোৱা ৰাইজে কৰিব, কিন্তু ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটৰ এটা অভাৱ নাই। লাগিলে জালুকবাৰীত খেলিব, অসুবিধাটো কি আছে? খেলিব পাৰে, কোনো কথা নাই। আমাৰ পাৰ্টীয়ে ডিচাইড কৰে কোন ক'ত খেলিব। ময়োতো ক'ব নোৱাৰোঁ মই ক'ত খেলিম, ভূপেন বৰাইও ক'ব নোৱাৰে কোনে ক'ত খেলিব। কিন্তু ভূপেন বৰা ডাঙৰীয়াই এটা বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটত তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক, তাক আমি বিচাৰোঁ। আৰু তেওঁৰ লগত চিটৰ কথা মই আলোচনা কৰাও নাই, কাৰণ কোনো ভূপেন বৰাৰ পৰ্যায়ত বাৰ্গেনিং কৰি মানুহে জইন নকৰে। যেতিয়া কিবা এটা বস্তুৰ প্ৰতি একদম ভাগি পৰে মন, তেতিয়াহে দলত যোগদান কৰে। তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত যোগদান MLA হোৱাৰ কাৰণেতো কৰা নাই। কালি গোটেইকেইজন কংগ্ৰেছৰ লিডাৰ ইয়াতে আহিছিল। ভূপেন বৰাইতো ক'ব পাৰিলেহেঁতেন মোক ছেফ চিট এটা দিয়ক আৰু মই MLA হ'ম। কালিৰ দিনটো তেওঁ যি বিচাৰিলেহেঁতেন কংগ্ৰেছে এইটোকে দিলেহেঁতেন। সেইকাৰণে তেখেতে চিটৰ কাৰণেতো অহা নাই। তেওঁ কিয় আহিছে আপোনালোকক ইতিমধ্যে কথাটো কৈছে যে মই কিয় আহিছোঁ। গতিকে যি মানুহে এটা বহুত কথা কষ্ট পাই আহে, তেওঁৰ লগত আপুনি এইটো চিটত খেলক, মই এইটো চিটত খেলিম, মই ভাবোঁ এইটো ব্যক্তিজনৰ প্ৰতি অসন্মান দেখুওৱা। গতিকে সেনেকুৱা ধৰণৰ কথা আলোচনা কৰাৰ পৰিৱেশো নাই। আৰু আমি যেতিয়া লগ পাইছোঁ তাত 10 গৰাকী মানুহ লগত আৰু বহিও আছে। গতিকে ৰাজনৈতিক কথা বতৰা মই পতা নাই। কালিয়ে মই ফোনত কথা পাতিছোঁ, তেওঁ যোগদান কৰিব। কিন্তু তেওঁৰ যোগদানটোৰ মই যে আনন্দিত, মোৰ মনটো ভাল লাগিছে বা আমাৰ দলৰ কাৰ্যকৰ্তাসকলেও ভাল পাইছে, সেইকাৰণে মই তেওঁ ঘৰলৈকে আহিছিলোঁ। ইয়াত কোনো বাৰ্গেনিং নাই, কাৰণ আমি কথা পাতোঁতেও 10জন মানুহ লগত একেলগে বহি চাহ পানী খায়ে কথা পাতি আছিলোঁ। ভূপেন বৰাই জালুকবাৰীত খেলিলেও হ'ব।
ভূপেন বৰাৰ কাৰণে চাওক জিকোৱা হাৰোৱা ৰাইজে কৰিব, কিন্তু ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটৰ এটা অভাৱ নাই, লাগিলে জালুকবাৰীত খেলিব, অসুবিধাটো কি আছে? খেলিব পাৰে, কোনো কথা নাই। আমাৰ পাৰ্টীয়ে ডিচাইড কৰে কোন ক'ত খেলিব। ময়োতো ক'ব নোৱাৰোঁ মই ক'ত খেলিম, ভূপেন বৰাইও ক'ব নোৱাৰে কোনে ক'ত খেলিব। কিন্তু ভূপেন বৰা ডাঙৰীয়াই এটা বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটত তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক, তাক আমি বিচাৰোঁ। আৰু তেওঁৰ লগত চিটৰ কথা মই আলোচনা কৰাও নাই, কাৰণ কোনো ভূপেন বৰাৰ পৰ্যায়ত বাৰ্গেনিং কৰি মানুহে জইন নকৰে। যেতিয়া কিবা এটা বস্তুৰ প্ৰতি একদম ভাগি পৰে মন, তেতিয়াহে দলত যোগদান কৰে। তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত যোগদান MLA হোৱাৰ কাৰণেতো কৰা নাই। কালি গোটেইকেইজন কংগ্ৰেছৰ লিডাৰ ইয়াতে আহিছিল, ভূপেন বৰাইতো ক'ব পাৰিলেহেঁতেন মোক ছেফ চিট এটা দিয়ক আৰু মই MLA হ'ম। কালি দিনটো তেওঁ যি বিচাৰিলেহেঁতেন কংগ্ৰেছে এইটোকে দিলেহেঁতেন। সেইকাৰণে তেখেতে চিটৰ কাৰণেতো অহা নাই। তেওঁ কিয় আহিছে আপোনালোকক ইতিমধ্যে কথাটো কৈছে যে মই কিয় আহিছোঁ। গতিকে যি মানুহে এটা বহুত কথা কষ্ট পাই আহে, তেওঁৰ লগত আপুনি এইটো চিটত খেলক, মই এইটো চিটত খেলিম, মই ভাবোঁ এইটো ব্যক্তিজনৰ প্ৰতি অসন্মান দেখুওৱা। গতিকে সেনেকুৱা ধৰণৰ কথা আলোচনা কৰাৰ পৰিৱেশো নাই। আৰু আমি যেতিয়া লগ পাইছোঁ তাত 10 গৰাকী মানুহ লগত আৰু বহিও আছে। গতিকে ৰাজনৈতিক কথা বতৰা মই পতা নাই। কালিয়ে মই ফোনত কথা পাতিছোঁ, তেওঁ যোগদান কৰিব, কিন্তু তেওঁৰ যোগদানটোৰ মই যে আনন্দিত, মোৰ মনটো ভাল লাগিছে বা আমাৰ দলৰ কাৰ্যকৰ্তাসকলেও ভাল পাইছে, সেইকাৰণে মই তেওঁৰ ঘৰলৈকে আহিছিলোঁ। ইয়াত কোনো বাৰ্গেনিং নাই, কাৰণ আমি কথা পাতোঁতেও 10জন মানুহ লগত একেলগে বহি চাহ পানী খায়ে কথা পাতি আছিলোঁ।